কংগ্ৰেছ দলে যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। এই গোটেই নিৰ্বাচনৰ ফলাফলৰ নৈতিক দায়িত্ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে মই স্বীকাৰ কৰিছোঁ। দলৰ কেন্দ্ৰীয় নেতৃত্বক তেওঁলোকক আহ্বান জনাইছোঁ যে তেওঁলোকে পৰৱৰ্তী দিনত আমাৰ সাংগঠনিক ভেটিত বা আমাৰ ৰণসকলৰ ক্ষেত্ৰত যি তেওঁলোকে পৰামৰ্শ দিয়ে সেই পৰামৰ্শখিনি আমি মানি ল'ম। লগে লগে আমি ইতিমধ্যে যোৱা কেইটা দিনৰ পৰা আমাৰ দলৰ ভিতৰতে আমি মূল্যাংকন কৰিবলৈ আত্মমন্থন কৰিবলৈ আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ মন্থন দুই পক্ষত যে যোৱা আমি 1-1.5 বছৰৰ ভিতৰত নিৰ্বাচনৰ যোৱা 1 বছৰ প্ৰাক মুহূৰ্তত আমি যিদৰে তৈয়াৰী কৰিলোঁ, ক'ত আমাৰ তৈয়াৰী আগবাঢ়ি গ'ল, ক'ৰবাত আমাৰ কামখিনি ভালদৰে হ'ল, ক'ত আমি কামখিনি ভালদৰে কৰিব নোৱাৰিলোঁ। কিছুমান কামত আমি নিশ্চয় আমাৰ ভাল হৈছে, নহ'লে ৰাইজে আমাক সমৰ্থন নিদিলেহেঁতেন। কিন্তু ক'ৰবাত আমাৰ কামত আমাৰ কিছু আমাৰ কামখিনি সম্পূৰ্ণ নহ'ল, যিদৰে আমি বিচাৰিছিলোঁ, যি লক্ষ্য আমি ৰাখিছিলোঁ, যি টাৰ্গেট আমি ৰাখিছিলোঁ, সেই টাৰ্গেটৰ পৰা আমি অলপ যথেষ্ট আঁতৰত আছোঁ। তাৰ কাৰণ কি, সময় অভাৱ নে আমাৰ ৰণসকলত কিছু আমাৰ সাল সলনি কৰাটো উচিত। আৰু লগে লগে আমি যিকেইটা কাম ভাল কৰিলোঁ কেনেদৰে আগন্তুক দিনত আগুৱাই লৈ যাব লাগে, যিখিনি কাম আমি আমাৰ আধৰুৱা থাকিলে সেইখিনি কাম আমি কেনেদৰে সম্পূৰ্ণ কৰোঁ আৰু সামূহিকভাৱে ৰাইজৰ পৰা আমি কেনেদৰে পৰৱৰ্তী দিনত ৰাইজৰ পৰামৰ্শ আমি ল'ব পাৰোঁ, ৰাইজৰ ওচৰত নতুন দিশে আমি কেনেদৰে সংযোগ সৃষ্টি কৰি ৰাইজৰ পৰামৰ্শ লৈ আমি আগবাঢ়ি যাব পাৰোঁ। অসমৰ জ্বলন্ত সমস্যা এতিয়াও আছে। আমি ৰাইজৰ সমস্যা ভালদৰে আমি কেনেদৰে তেওঁলোকৰ কথাবোৰ উপস্থাপন কৰিব পাৰোঁ, গোটেইখিনি কথা লৈ এটা ব্যাপক আমাৰ আত্মমন্থন, লগে লগে সাংগঠনিক সাল সলনিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকে পৰৱৰ্তী দিনত দিনে দিনে গম পাব। আমি কংগ্ৰেছ দলে যে এই নিৰ্বাচনৰ ফলাফল যথেষ্ট গুৰুত্ব সহকাৰে লৈছোঁ আৰু প্ৰথম দিনৰ পৰাই আমি পৰৱৰ্তী দিনৰ মাৰ্গদৰ্শন দলৰ জ্যেষ্ঠসকল, সতীৰ্থসকল, কৰ্মীসকল, লগে লগে ৰাইজ আৰু বিভিন্ন অন্য দলৰ বাহিৰৰ কেইটা ৰাজনৈতিক দলৰ লগত আলোচনা কৰি, বিভিন্ন সংগঠনৰ লগত আলোচনা কৰি এটা সামূহিক ব্লুপ্ৰিণ্ট আমি তৈয়াৰ কৰিবলৈ আগবাঢ়ি গৈছোঁ। আত্মমন্থনত আমাৰ ব্যাপক এটা প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আমি জ্যেষ্ঠসকলৰ পৰাও শুনিছোঁ, প্ৰাক্তন বিধায়কসকলৰ পৰাও শুনিছোঁ, বিধায়কসকলৰ পৰাও শুনিছোঁ আৰু বিভিন্ন ক্ষেত্ৰত আমি এটা সামূহিক কালেক্টিভ চব ক্ষেত্ৰৰ পৰা আজি আমি কি কৰিলোঁ, বিজেপি কেনেদৰে তেওঁলোকে আঁচনি ভয় দেখালে, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰা আমাৰ কিমানখিনি কমপ্লেইণ্টৰ ওপৰত তেওঁলোকে একশ্যন ল'লে, আমাৰ কিমানখিনি যে আমি EVM ওপৰত বেটাৰী সম্পৰ্কত যে আমি মাত মাতিলোঁ, কিমান কথা তাৰ স্পষ্টীকৰণ দিব পাৰিলে। এতিয়া আপোনালোকৰো মোবাইল ফোন আছে, আপোনালোকৰো মাইক্ৰফোন আছে, আপোনালোকৰ মোবাইল ফোনৰ মাইক্ৰফোনৰ বেটাৰী অলপ দিন সময় পিছত চাৰ্জ শেষ হৈ যায়। কিন্তু আমিও জানিবলৈ বিচাৰোঁ যে EVMৰ ভিতৰত এনেকুৱা কি বেটাৰী টেকন'লজি আছে যে তেওঁলোকৰ চাৰ্জ কমে নহয়। আমি জানিবলৈ বিচাৰোঁ সেইখিনি বেটাৰী আপোনাৰ মোবাইল ফোনত থাকিব লাগে, সেইখিনি বেটাৰী আপোনালোকৰ বুমত থাকিব লাগে, সেইখিনি বেটাৰী প্ৰত্যেকজনৰ ওচৰত থাকিব লাগে যে ইমান দিনৰ পিছতো বেটাৰীৰ পাৰ্চেণ্টেজ কমি নাযায়। তো সম্পূৰ্ণ সামূহিক কথাখিনি আমি পাতিবলৈ বিচাৰোঁ আৰু আমাকতো ভাবিব লাগিব যে আপোনালোকৰ যদি এটা সাধাৰণ মোবাইল ফোন, আপোনালোকৰ গাড়ী বেটাৰী, মোবাইল ফোন বাদ দিয়ক, গাড়ী বেটাৰী যদি আপোনালোকে বেছি সময় ব্যৱহাৰ কৰে, ষ্টেণ্ডিঙত ৰাখে, তো গাড়ী বেটাৰী নাইকিয়া হৈ যাব পাৰে, গাড়ী বেটাৰী ড্ৰেইন হৈ যায়। কিন্তু EVMৰ বেটাৰী আমি বহুতকেইটা আমাৰ মানুহবোৰ প্ৰতিনিধিসকল এতিয়া নিজ চকুৰে চাই কৈছে যে ইমান দিনৰ পিছত বেটাৰী পাৰ্চেণ্টেজ 94%, 6%, 5%। এইটো কি টেকন'লজি? যি টেকন'লজি গাড়ীত নাই, যি টেকন'লজি মোবাইল ফোনত নাই, যি টেকন'লজি আমাৰ ঘৰৰ ভিতৰত, আমাৰ ফেক্টৰী, প্ৰত্যেক আমাৰ মেচিনাৰীত নাই, সেই বেটাৰীটো মাত্ৰ EVMতে আছে যে ইমান দিনৰ পিছতো মাত্ৰ 6% তেওঁলোকৰ বহুত ক্ষেত্ৰত ডিছচাৰ্জ হয়। আৰু যেতিয়া আমি এনেধৰণৰ অভিযোগ দিওঁ, EC মানুহবোৰ, ৰিটাৰ্ণিং অফিচাৰবোৰ কিয় তেওঁলোকে স্পষ্টীকৰণ দিব পৰা নাই? কিয় স্পষ্টীকৰণ দিব পৰা নাই? আমি কিয় স্পষ্টীকৰণ দিব পৰা নাই?
আমিতো জানিবলৈ বিচাৰোঁ আপুনি প্ৰথম আমি ইচিৰ পৰা আমাৰ ইচিৰ পৰা আমি কিয় গম পোৱা নাই আজি কেন্দ্ৰৰ একদম সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰা আজিতো আমি ডিলিমিটেশ্যন সম্পৰ্কত আমি কৈ দিলোঁ যে ডিলিমিটেশ্যন কি কাৰণত হয় যে প্ৰতিটো আমাৰ যেতিয়া জনসংখ্যা বৃদ্ধি হয় আমি সমষ্টি পুনৰ নিৰ্ধাৰণ এনেদৰে কৰিব লাগে যে প্ৰত্যেক সমষ্টিৰ জনসংখ্যা সমান হওক যাৰ ফলত প্ৰশাসনে নিজৰ চৰকাৰী সুবিধাবোৰ ৰাইজৰ ওচৰত লৈ যাবলৈ এটা সুযোগ পাওক তেনেধৰণৰ ডিলিমিটেশ্যন আমি দেখা পাইছোঁ নেকি যিকোনো জিলা ভিতৰত আমি দেখা পাইছোঁ যে ক'ৰবাত সমষ্টিত বহুত ক'ৰবাত সমষ্টিত পঞ্চায়তৰ সংখ্যা কম আমি ডিলিমিটেশ্যনৰ অৰ্থ কি যে প্ৰশাসনিক সুবিধাবোৰ ৰাইজে সহজভাৱে সুবিধাটো ল'ব পাৰে কিন্তু আমি কি দেখা পাইছোঁ এনেকুৱা দীঘলীয়া সমষ্টি চাৰিওফালে বেলেগ সমষ্টি গাঁৱৰ ভিতৰত এখন গাঁও আছে তাৰ যি বেলেগ বিধানসভা সমষ্টি তো গোটেইখিনি প্ৰক্ৰিয়াৰ ওপৰত আমি ব্যাপকভাৱে চৰ্চা কৰাটো গুৰুত্বপূৰ্ণ লগে লগে কৈছোঁ যে জনসাধাৰণে আমাক কি পৰামৰ্শ দিয়ে গণকসকলৰ ক্ষেত্ৰত নীতি নিয়মৰ ক্ষেত্ৰত দলীয় কাৰ্যসূচীৰ ক্ষেত্ৰত দলৰ প্ৰতিনিধিসকলৰ ক্ষেত্ৰত বহুতখিনি মানুহ এতিয়াও আমাক যোগাযোগ কৰিছে যে এই লোকতন্ত্ৰ বচাবলৈ আৰু অসমৰ ভিতৰত শাসক পক্ষৰ অন্যায় নিয়ন্ত্ৰণ কৰিবলৈ বহুত মানুহখিনি এতিয়াও কংগ্ৰেছ দলৰ ভিতৰত যোগদান কৰিবলৈ বিচাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221